সিংহ ৰাশি বা সিংহলগ্নৰ জাতক জাতিকাসকল, যদি আপুনি আপোনাৰ চিন্তাধাৰা সলনি কৰিব পাৰে, তেন্তে আপুনি আপোনাৰ জীৱনো সলনি কৰিব পাৰে। আৰু সিংহলগ্নৰ জাতকসকলৰ বাবে আহিবলগীয়া ৩টা দিন এই চিন্তা আৰু জীৱনৰ মাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাঁকো হিচাপে প্ৰমাণিত হ'বলৈ গৈ আছে। এই ভিডিঅ'টোক কেৱল মনোৰঞ্জন হিচাপে নহয়, বৰঞ্চ এক জীৱন পথ প্ৰদৰ্শক হিচাপে চাওক। লগত এখন ডায়েৰী আৰু কলম ৰাখিব, কাৰণ মই যিবোৰ তাৰিখ আৰু সময় ক'বলৈ গৈ আছোঁ, সেইবোৰে আপোনাৰ সিদ্ধান্তবোৰ সলনি কৰিব পাৰে। আহক এই যাত্ৰা আৰম্ভ কৰোঁ। প্ৰথমে কথা পাতোঁ প্ৰথমটো পৰ্যায়ৰ বিষয়ে, অৰ্থাৎ ২৮ ডিচেম্বৰ দেওবাৰৰ দিনটোৰ বিষয়ে। বন্ধুসকল, এজন পথ প্ৰদৰ্শক আৰু এজন জ্যোতিষী হোৱা বাবে আপোনালোকক সত্যটো কোৱাটো মোৰ ধৰ্ম, লাগিলে সেয়া যিমানেই তিতা নহওক কিয়। সঁচা কথা ক'বলৈ গ'লে এই ২৮ তাৰিখটো অলপ গধুৰ বা প্ৰত্যাহ্বানজনক। মই আপোনালোকক ভয় খুৱাব বিচৰা নাই, কিন্তু আপোনালোকৰ পথত আহিব পৰা সেই গাঁতবোৰৰ পৰা আপোনালোকক বচাব বিচাৰোঁ। আজিৰ দিনটোত চন্দ্ৰ আপোনাৰ অষ্টম ঘৰত, অৰ্থাৎ অষ্টম ভাৱত মীন ৰাশিত গোচৰ কৰি আছে। জ্যোতিষশাস্ত্ৰত অষ্টম ঘৰটো অতি সংবেদনশীল বুলি গণ্য কৰা হয়। এইটো হঠাতে হোৱা ঘটনাৰ ঘৰ, এইটো দুখ কষ্টৰ ঘৰ, এইটো গভীৰ আৰু গোপন চিন্তাৰ ঘৰ। আৰু আটাইতকৈ ডাঙৰ কথা, তাত আগৰ পৰাই শনিদেৱ বহি আছে। মনত ভাবকচোন, চন্দ্ৰ আপোনাৰ বিশ্বাস কৰে কিমানজন বন্ধু আছে, কিমানজন শিকাৰীৰ সংখ্যা আছে তিমালৈ আছে, কিমানজন পৰিৱৰ্তনৰ স্বপ্ন আছে আপুনি ভোগ কৰি। চন্দ্ৰ আপোনাৰ মন কোমল, চঞ্চল আৰু আৱেগিক, আৰু শনিদেৱ কঠোৰ, ঠাণ্ডা, দুখ আৰু বিলম্বৰ কাৰক। যেতিয়া মন আৰু দুখ একেটা ঘৰতে, সেয়াও অষ্টম ঘৰত লগ হয়, তেতিয়া জ্যোতিষত ইয়াক বিষযুগৰ দৰে প্ৰভাৱ বুলি গণ্য কৰা হয়। ইয়াৰ মানসিক প্ৰভাৱ আপোনাৰ ওপৰত অতি গভীৰ হ'ব পাৰে। ২৮ তাৰিখে পুৱা যেতিয়া আপুনি টোপনিৰ পৰা উঠিব, তেতিয়া হয়তো আপোনাৰ বিচনাৰ পৰা উঠিবলৈ মন নাযাবও পাৰে। শৰীৰত এক আচহুৱা এলাহ। আপোনাৰ চাৰ্টত স্পষ্টকৈ দেখা গৈছে যে আজি সিদ্ধান্ত লোৱাৰ ক্ষমতা অতি দুৰ্বল হৈ থাকিব। মোৰ এই সতৰ্কবাণী অতি কিব। মোৰ এই সতৰ্কবাণী অতি মনোযোগেৰে শুনক আৰু ইয়াক মনত বান্ধি লওক। আজিৰ দিনটোত কোনো ডাঙৰ সিদ্ধান্ত নল'ব। লাগিলে সেয়া মাটি কিনাৰ হওক, চাকৰি সলোৱাৰ হওক বা কোনো সম্পৰ্কক লৈয়ে হওক। আজি আপোনাৰ মগজু সম্পূৰ্ণৰূপে স্পষ্ট নহয়। আপোনাৰ চিন্তাধাৰাৰ ওপৰত এক কুঁৱলী ছাতি ধৰি আছে। যদি আজি আপুনি আৱেগিক হৈ বা খৰখেদাকৈ বা কাৰোবাৰ উচতনিত কোনো সিদ্ধান্ত লয়, তেন্তে ভৱিষ্যতে সেয়া ভুল বুলি প্ৰমাণিত হ'ব পাৰে আৰু আপুনি অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। যদিও দেওবাৰ বন্ধৰ দিন, তথাপিও আপোনালোকৰ মাজৰ যিসকলে নিজৰ ব্যৱসায় কৰে বা যাৰ কাম আজি চলি আছে, তেওঁলোকে বিশেষ সাৱধান হওক। অষ্টম ঘৰটো বাধাৰ ঘৰ। হ'ব পাৰে কোনোবা এটা হৈ থকা কাম, যাৰ ওপৰত আপোনাৰ সম্পূৰ্ণ ভৰসা আছিল, সেয়া শেষ মুহূৰ্তত আবদ্ধ হৈ পৰিব পাৰে। ক্লায়েণ্টে মিটিং বাতিল কৰিব পাৰে বা পেমেণ্ট ফচি যাব পাৰে। কৰ্মক্ষেত্ৰত, অৰ্থাৎ অফিচৰ ৰাজনীতিৰ পৰা আজি আপুনি বহু দূৰত থাকিব লাগিব। যদি কোনোবাই আপোনাৰ নিন্দাও কৰে, তেন্তে আজি তাক অৱজ্ঞা কৰক। আজিৰ মূল মন্ত্ৰ হ'ল মৌন হৈ থকা। যিমানে কম কথা ক'ব, সিমানেই লাভত থাকিব। ধনৰ ক্ষেত্ৰতো এই দিনটো সতৰ্ক হৈ থকাৰ দিন। অষ্টম ঘৰটোৱে হঠাৎ হোৱা খৰচৰ ইংগিত দিয়ে। এই খৰচ সুখৰ নহয়, এই খৰচ বাধ্যবাধকতাৰ হয়। গাড়ী হঠাতে বেয়া হৈ যোৱা, ঘৰত কোনো দামী ইলেক্ট্ৰনিক সামগ্ৰী যেনে ফ্ৰিজ বা টিভি বেয়া হৈ যোৱা, বা কাৰোবাৰ ঔষধ পাতিৰ বাবে হঠাৎ পইচা খৰচ হোৱাটো সম্ভৱ। সেয়েহে আজি নিজৰ পকেটটো অলপ চম্ভালি ৰাখক। আজি বিনিয়োগ কৰাৰ, শ্বেয়াৰ বজাৰত পইচা লগোৱাৰ দিন একেবাৰেই নহয়। ৰিস্ক নল'ব। সম্পৰ্কৰ কথা ক'বলৈ গ'লে, লাভ লাইফ বা প্ৰেম জীৱন আজি এক অতি স্পৰ্শকাতৰ পৰ্যায়ৰ মাজেৰে পাৰ হ'ব পাৰে। ৰাহু আপোনাৰ সপ্তম ঘৰত আছে, যিয়ে ভ্ৰম সৃষ্টি কৰে। আৰু এতিয়া মই অলপ সময় আমাৰ মাতৃ আৰু ভগ্নীসকলৰ বাবে, আমাৰ গৃহিণীসকলৰ বাবে দিব বিচাৰিম। আইসকল, ৩৮ ডিচেম্বৰৰ দিনটো আপোনালোকৰ বাবে অলপ প্ৰত্যাহ্বানজনক, অলপ পৰীক্ষামূলক হ'ব পাৰে। জ্যোতিষত অষ্টম ঘৰটো শাহুৰ ঘৰৰো হয়। তাত শনি আৰু চন্দ্ৰৰ মিলন হোৱাৰ বাবে শাহুৰ ফালৰ পৰা বা শাহুৰ ঘৰৰ মানুহৰ সৈতে মানসিক চাপৰ যোগ বুনি আছে। হ'ব পাৰে শাহু শহুৰ বা ননদৰ সৈতে কোনোবা বৰ পুৰণি কথাত, যিটো হয়তো আপুনি পাহৰিও গৈছিল, সেইলৈ পুনৰ কথা কাটাকাটি হ'ব পাৰে। আজি আপুনি আৱেগিকভাৱে এনে অনুভৱ কৰিব যে আপুনি ঘৰখনৰ বাবে ইমান কৰে, পুৱাৰ পৰা গধূলিলৈকে খাটে, কিন্তু আপুনি সেই সন্মান, সেই প্ৰশংসা পোৱা নাই, যাৰ আপুনি যোগ্য। এই চিন্তাই আপোনাক ভিতৰি ভিতৰি কন্দুৱাব পাৰে। কিন্তু মই আপোনাক ক'ম, আজিৰ দিনটোত আনৰ পৰা আশা একেবাৰেই নকৰিব। আপুনি আপোনাৰ কৰ্ম কৰক, ফলৰ চিন্তা আজি নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো গৃহিণীসকল সাৱধান হৈ থাকিব লাগিব। কঁকালৰ বিষ, আঁঠুৰ বিষ বা ভৰিত ফুলাৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। কামৰ বোজা সাধাৰণতেকৈ বেছি অনুভৱ হ'ব। পাকঘৰত কাম কৰাৰ সময়তো অলপ ধ্যান ৰাখিব, কাৰণ অষ্টম ঘৰটো আঘাত পোৱাৰো হয়।
গৰম বস্তু বা কটাৰী চুৰিৰ পৰা সাৱধান হওক, কিন্তু ভয় নাখাব। প্ৰতিটো সমস্যাৰ সমাধান থাকে। আজি দুৰ্গা অষ্টমীৰ পবিত্ৰ দিন। যদি গধূলি মনটো বৰ গধুৰ লাগে, কান্দিবলৈ মন যায়, তেন্তে সকলো কাম এৰি 15 মিনিটৰ বাবে নিজৰ ঘৰৰ মন্দিৰত মা দুৰ্গাৰ ফটোৰ সন্মুখত বহি যাওক। এটা ঘিউৰ চাকি জ্বলাওক আৰু দুৰ্গা চালিচা পাঠ কৰক। আপুনি অনুভৱ কৰিব যে সেই গোটেই গধুৰ ভাৱ, সকলো নেতিবাচকতা ধোঁৱাৰ দৰে উৰি গৈছে আৰু আপুনি বহুত শান্তি পাব। এতিয়া বলক সময়ৰ চকাখন আগুৱাই নিওঁ আৰু আহোঁ পিছৰ দিনটোলৈ, অৰ্থাৎ 29 ডিচেম্বৰ, সোমবাৰ। বন্ধুসকল, এই দিনটোক মই কম মহা পৰিৱৰ্তনৰ দিন। এই দিনটোৰ দুটা বেলেগ বেলেগ অংশত ভাগ হৈ আছে। যেনে সোমবাৰে পুৱা যেতিয়া আপুনি টোপনিৰ পৰা উঠিব, তেতিয়া হ'ব পাৰে আপুনি সেই আগৰ দিনটোৰ দৰে গধুৰ ভাৱ, সেই একেই এলাহ অনুভৱ কৰিব। আপোনাৰ এনে লাগিব যেন আজিও দিনটো বেয়া যাব। কিন্তু যেতিয়াই ঘড়ীত পুৱা 7 ঘণ্টা 40 মিনিট বাজিব, ব্ৰহ্মাণ্ডত এক অলৌকিক ঘটনা ঘটিব। চন্দ্ৰ অষ্টম ঘৰৰ আন্ধাৰ কুৱাৰ পৰা ওলাই আপোনাৰ নৱম ঘৰত, অৰ্থাৎ ভাগ্যস্থানত প্ৰৱেশ কৰিব। নৱম ঘৰটো মেষ ৰাশিৰ। মেষ ৰাশি এটা অগ্নিতত্ত্ব ৰাশি আৰু আপোনাৰ সিংহলগ্নও অগ্নিতত্ত্ব। যেতিয়াই অগ্নিৰ সৈতে অগ্নিৰ মিলন হ'ব, হঠাতে আপোনাৰ মগজুৰ কুলি আঁতৰি যাব। আপোনাৰ শৰীৰত, আপোনাৰ মনত এক নতুন শক্তিৰ সঞ্চাৰ হ'ব, যাক আমি কওঁ মুড আপলিফ্টমেণ্ট। সেয়া আপুনি নিজেই অনুভৱ কৰিব। যিবোৰ কাম কালিলৈকে পাহাৰ যেন লাগিছিল, আজি সেই কামবোৰে আপোনাক তেনেই সহজ খেল যেন লাগিব। নৱম ঘৰটো ধৰ্ম আৰু ভাগ্যৰ ঘৰ। 28 তাৰিখে আপুনি কান্দি আছিল যে ভাগ্যই লগ দিয়া নাই। কিন্তু 29 তাৰিখে পুৱা 8 বজাৰ পিছত ভাগ্যই নিজেই আপোনাৰ হাত ধৰিব। আজি আপুনি আপোনাৰ দেউতাৰ বা দেউতাতুল্য কোনোবা জ্যেষ্ঠ ব্যক্তিৰ বিশেষ সহযোগিতা পাব। হ'ব পাৰে তেওঁ আপোনাক এনে কোনো পৰামৰ্শ দিব, যাৰ দ্বাৰা আপোনাৰ ডাঙৰ সমস্যা সমাধান হৈ যাব। যিহেতু চন্দ্ৰ নৱম ঘৰত আছে, যিটো দীঘলীয়া যাত্ৰাৰ ঘৰ, আজি যাত্ৰাৰ বৰ মজবুত যোগ বনি আছে। এই যাত্ৰা আপোনাৰ কামৰ বাবেও হ'ব পাৰে বা কোনো তীৰ্থস্থানলৈও হ'ব পাৰে। আমাৰ গৃহিণীসকলৰ বাবে 29 ডিচেম্বৰৰ দিনটো এক সকাহৰ চেঁচা বতাহৰ দৰে আহিব। পুৱা 8 বজালৈকে, যেতিয়ালৈকে আপুনি ল'ৰা-ছোৱালীক স্কুললৈ পঠাই আছে বা পুৱাৰ চাহ বনাই আছে, তেতিয়ালৈকে হ'ব পাৰে আপুনি অলপ খং উঠা অনুভৱ কৰিব, ল'ৰা-ছোৱালীৰ ওপৰত চিনৰি দিব। কিন্তু 9 বা 10 বজাৰ পিছত যেনেকৈ দিন বাঢ়ি যাব, আপোনাৰ মেজাজ বা মুড হঠাতে বহুত ভাল হৈ যাব। যদি যোৱা দুদিন ধৰি ঘৰত কোনো মানসিক চাপ বা নিস্তব্ধতা বিৰাজ কৰি আছিল, তেন্তে আজি সেয়া শেষ হ'ব। ঘৰৰ পৰিৱেশ পাতল হৈ পৰিব। মোৰ পৰামৰ্শ এয়াই যে আজি আপুনি নিজৰ বাবে কিবা কৰক। আমি প্ৰায় আনৰ বাবে জীয়াই থাকোঁ, কিন্তু আজিৰ দিনটো আপোনাৰ। যদি আপুনি ঘৰৰ পৰা কোনো সৰু সুৰা ব্যৱসায় কৰে, টিউচন পঢ়ায় বা কোনো বুটিক চলায়, তেন্তে আজি তাৰ ওপৰত সম্পূৰ্ণ ধ্যান দিয়ক। ভাগ্য আপোনাৰ লগত থিয় হৈ আছে। আজি আপুনি পাকঘৰত কিবা নতুন পৰীক্ষা নিৰীক্ষা কৰিব পাৰে। 30 ডিচেম্বৰ, মঙলবাৰ। বন্ধুসকল, যদি 38 তাৰিখ আন্ধাৰ ৰাতি আছিল, তেন্তে 30 তাৰিখ এটা সোণালী পুৱা। আজি গোটেই দিন চন্দ্ৰ মেষ ৰাশিত, আপোনাৰ ভাগ্যস্থান অৰ্থাৎ নৱম ঘৰত থাকিব। আৰু ইয়াত সোণত সুবগা এয়াই যে আপোনাৰ লগ্নেশ গ্ৰহৰ ৰজা সূৰ্যদেৱ আপোনাৰ পঞ্চম ঘৰ অৰ্থাৎ ধনু ৰাশিত বহি আছে। জ্যোতিষশাস্ত্ৰত এক অতি শুভ যোগ থাকে। যেতিয়া প্ৰথম ঘৰ, পঞ্চম ঘৰ আৰু নৱম ঘৰ একেলগে জাগ্ৰত হৈ যায়, তেতিয়া ই ধৰ্ম ত্ৰিকোণ গঠন কৰে। এইটো যিকোনো কুণ্ডলীৰ আটাইতকৈ শুভ স্থিতি। আজি আপুনি ৰৈ নাযায়, আপুনি ভাগৰি নপৰে। আপোনাৰ মুখত এক বেলেগ ধৰণৰ তেজ আৰু আত্মবিশ্বাস থাকিব। যি চৰকাৰী কাম বা নথিপত্ৰৰ কাম আপুনি যোৱা এসপ্তাহ ধৰি পেলাই থৈছিল বা যিবোৰ আবদ্ধ হৈ আছিল, সেইবোৰ আজি আপুনি কেইঘণ্টামানৰ ভিতৰতে সম্পূৰ্ণ কৰি পেলাব। বিষয়সকলৰ আপুনি সম্পূৰ্ণ সহযোগিতা পাব। ব্যৱসায় কৰাসকলৰ বাবে আজিৰ দিনটো উন্নতি আৰু সম্প্ৰসাৰণৰ দিন। যদি আপুনি কোনো নতুন ডিল বা চুক্তি স্বাক্ষৰ কৰিব বিচাৰে, কোনো নতুন প্ৰজেক্টৰ আৰম্ভণি কৰিব বিচাৰে, তেন্তে আজিৰ দিনটোতকৈ ভাল দিন হ'ব নোৱাৰে। ধনৰ ক্ষেত্ৰতো দিনটো অতি সুন্দৰ। আপোনাৰ একাদশ ঘৰত গুৰু বহি আছে আৰু নৱম ঘৰৰ পৰা চন্দ্ৰই তেওঁক চাই আছে। ই এক অতি সুন্দৰ গজকেশৰীৰ দৰে প্ৰভাৱ সৃষ্টি কৰিছে। বিনিয়োগৰ সিদ্ধান্ত ল'বলৈ, ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে আজিৰ দিনটো সৰ্বোত্তম। পঞ্জিকা অনুসাৰে আন এক অতি পবিত্ৰ সংযোগ ঘটিছে। আজি বৈকুণ্ঠ একাদশীও আছে। নৱম ঘৰটো তেনেই ধৰ্মৰ ঘৰ আৰু তাৰ ওপৰত একাদশী থকাটো এইটো সোণত সুগন্ধি থকাৰ দৰে। আজিৰ দিনটো কেৱল ভৌতিক সফলতাৰ নহয়, বৰঞ্চ আধ্যাত্মিক সফলতাৰো দিন। আজি আপুনি যি প্ৰাৰ্থনা কৰিব, সেয়া পোনে পোনে ঈশ্বৰৰ ওচৰলৈ গৈ পাব। মোৰ গৃহিণী আই আৰু বাই ভনীসকলৰ বাবে 30 ডিচেম্বৰৰ দিনটো আটাইতকৈ উত্তম, আটাইতকৈ শ্ৰেষ্ঠ। আজি বৈকুণ্ঠ একাদশী আৰু চন্দ্ৰ আপোনাৰ ভাগ্যস্থানত আছে। আজি আপোনাৰ মন ঘৰৰ কাজিয়া পেচালৰ পৰা দূৰত, পূজা-পাঠ, কীৰ্তন আৰু সৎসংগতত খুব লাগিব। যদি সম্ভৱ হয়, তেন্তে আজি ঘৰত সুন্দৰকাণ্ড পাঠ কৰক বা কোনো সৰু যজ্ঞ বা কীৰ্তনৰ আয়োজন কৰক।
ইয়াৰ ফলত আপোনাৰ গোটেই ঘৰৰ নেগেটিভ এনাৰ্জি বা নেতিবাচক শক্তি বাহিৰলৈ ওলাই যাব আৰু এক ইতিবাচক সুৰক্ষা চক্ৰ গঢ়লৈ উঠিব। সূৰ্য আপোনাৰ পঞ্চম ঘৰত আছে, যিটো সন্তানৰ ভাৱ। যদি আপুনি যোৱা কিছুদিন ধৰি নিজৰ ল'ৰা-ছোৱালীৰ পঢ়া-শুনা, তেওঁলোকৰ ৰিজাল্ট বা তেওঁলোকৰ ব্যৱহাৰক লৈ চিন্তিত আছিল, তেন্তে আজি আপুনি তেওঁলোকৰ ফালৰ পৰা কোনো বহুত ভাল খবৰ পাব পাৰে। ল'ৰা-ছোৱালীয়ে আজি আপোনাৰ কথা শুনিব আৰু মানি ল'ব। আজি আপোনাৰ স্বামীৰ মুড বা মেজাজো বহুত ভাল থাকিব। তেওঁৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ'ব। হ'ব পাৰে তেওঁ আজি আপোনাৰ কামত উজান দিব, আপোনাৰ প্ৰশংসা কৰিব বা গধূলি আপোনাৰ বাবে কোনো উপহাৰ লৈ আহিব। আজি ঘৰত হাঁহি-স্ফূৰ্তি, ধেমালি আৰু আনন্দৰ পৰিৱেশ থাকিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ পৰিয়ালেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। 28 ডিচেম্বৰ এখন বিপদজনক ঠাই, এটা ৰেড জোন, য'ত শনি আৰু চন্দ্ৰই অষ্টম ঘৰত আপোনাক ভয় খুৱাব পাৰে। তাত আপুনি শান্ত হৈ থাকিব লাগিব। 29 ডিচেম্বৰ পৰিৱৰ্তনৰ দিন, পুৱা 7:10 বজাত যেতিয়াই নৱম ঘৰ প্ৰৱেশ কৰিব লাগিব। 28 ডিচেম্বৰৰ পূৰ্বে 7:10 বজাত যেতিয়াই চন্দ্ৰই ৰাশি সলনি কৰিব, ভাগ্যৰ তলা খোল খাব আৰু আপোনাৰ মুড ভাল হ'বলৈ আৰম্ভ কৰিব। আৰু 30 ডিচেম্বৰ, এইটো আপোনাৰ জয়ৰ দিন। একাদশীৰ পবিত্ৰ উৎসৱ আছে। সন্তান আৰু স্বামীৰ সংগ পাব আৰু আপুনি আপোনাৰ প্ৰতিটো কামত সম্পূৰ্ণ সফলতা পাব। মোৰ সোণালী পৰামৰ্শ এয়াই যে 28 তাৰিখে জোৰ কৰি নদীৰ সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ চেষ্টা নকৰিব। হাত ভৰি মাৰি নাথাকিব, কেৱল পানীৰ ওপৰত উপমি থাকক, সোঁতৰ লগত যাওক। কাৰণ 29 আৰু 30 তাৰিখে বতাহৰ দিশ সলনি হ'ব আৰু সেয়া আপোনাৰ পক্ষত হ'ব। তেতিয়া আপুনি নিজৰ গতি বঢ়াব পাৰিব। এতিয়া শেষত, এই দিনবোৰক আৰু অধিক শুভ কৰিবলৈ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ কম কৰিবলৈ কেইটামান অতি সৰল, সাত্বিক আৰু প্ৰভাৱশালী উপায় নোট কৰি লওক। এই উপায়বোৰ তেনেই সৰু, কিন্তু ইয়াৰ প্ৰভাৱ অতি গভীৰ। 1. প্ৰথম উপায়, 38 তাৰিখৰ বাবে, যেতিয়া চন্দ্ৰ আৰু শনি অষ্টম ঘৰত আছে আৰু মন অশান্ত হৈ আছে। এই দিনটোত পুৱা গা ধোৱাৰ পিছত এটা লোটা পানী লওক। তাত অলপ কেঁচা গাখীৰ আৰু অলপ কলা তিল মিহলি কৰি লওক। এই পানীখিনি শিৱলিংগত অতি লাহে লাহে পাতল ধাৰত অৰ্পণ কৰক আৰু মনে মনে ওম নমঃ শিৱায় বা ওম খং শনৈশ্বৰায় নমঃ জপ কৰক। এই উপায়ে আপোনাৰ মননৰ ভয় বা অস্থিৰতা লগে লগে শান্ত কৰিব। যিসকল আমাৰ গৃহিণী ভগ্নী আছে, তেওঁলোকে চেষ্টা কৰিব যাতে গধূলি সময়ত ওচৰৰ কোনো শিৱ মন্দিৰলৈ গৈ অলপ সময় বহে আৰু চাকি জ্বলায়। দ্বিতীয় উপায়, 38 তাৰিখে দুৰ্গা অষ্টমীও আছে। গধূলি সময়ত যেতিয়া সূৰ্য অস্ত যায়, নিজৰ ঘৰৰ মন্দিৰত গৰুৰ ঘিউৰ এটা চাকি জ্বলাব। মা দুৰ্গাক ৰঙা ৰঙৰ যিকোনো ফুল যেনে জবা বা গোলাপ অৰ্পণ কৰিব আৰু অলপ গুৰ প্ৰসাদ হিচাপে আগবঢ়াব। ইয়াৰ পিছত তাতেই বহি প্ৰাৰ্থনা কৰক যাতে ঘৰৰ কাজিয়া পেচাল শান্ত হয়। গুৰৰ ভোগ লগালে পাৰিবাৰিক সম্পৰ্কত মিঠা ভাৱ আহে। 3. তৃতীয় উপায়, আপুনি সিংহ লগ্নৰ মানুহ। আপোনাৰ গৰাকী স্বয়ং সূৰ্যদেৱ। আপোনাৰ আত্মা, আপোনাৰ আত্মবিশ্বাস সূৰ্যৰ সৈতে জড়িত। সেয়েহে নিয়ম বনাই লওক যে এই 3টা দিন বৰঞ্চ সদায় পুৱা সূৰ্যক তামৰ লোটাৰে পানী নিশ্চয় অৰ্পণ কৰিব। পানীত অলপ ৰঙা চন্দন বা ফুট মিহলি কৰি ল'ব। ইয়াৰ দ্বাৰা আপোনাৰ ভিতৰৰ তেজ বা শক্তি বাঢ়িব আৰু আপুনি প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰিব। 4. আৰু চতুৰ্থ উপায়, 30 তাৰিখে বৈকুণ্ঠ একাদশী আছে। এইটো ভগৱান বিষ্ণুৰ দিন। এই দিনটোত কোনো দৰিদ্ৰ, অভাৱী বা কোনো ব্ৰাহ্মণক ফল বা শস্য দান কৰক। কল দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্যস্থানে বল পাব আৰু ঘৰত বৰকত বা উন্নতি আহিব। বন্ধুসকল, এটা কথা সদায় মনত ৰাখিব, গ্ৰহবোৰে কেৱল সংকেত দিয়ে। বতৰৰ কথা কয় যে বৰষুণ দিব নে ৰ'দ দিব, কিন্তু ছাতি লৈ ওলাব নে নাই, এই কৰ্ম আপুনি কৰিব লাগিব। 28 তাৰিখৰ প্ৰত্যাহ্বানত আপুনি ভয় খাব নালাগিব, নিজৰ সংযম হেৰুৱাব নালাগিব আৰু 30 তাৰিখৰ সফলতাত আপুনি ভাহি যাব নালাগিব, অহংকাৰ কৰিব নালাগিব। মোৰ সম্পূৰ্ণ আশা আছে যে এই বিস্তৃত বিশ্লেষণ, য'ত আমি প্ৰতিটো সৰু বৰ কথা সামৰি লৈছোঁ আৰু বিশেষকৈ আমাৰ গৃহিণীসকলৰ বাবে যি নতুন আৰু বহল শিতান আমি যোগ কৰিছোঁ, সেয়া আপোনালোকৰ ভাল লাগিছে আৰু আপোনালোকৰ জীৱনত সহায়ক বুলি প্ৰমাণিত হ'ব। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, তেন্তে ইয়াক নিশ্চয় লাইক কৰক। এয়া আমাৰ বাবে আপোনাৰ মৰম। নিজৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে হোৱাটছএপ গ্ৰুপবোৰত ইয়াক শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও এই সময়খিনিৰ লাভ উঠাব পাৰে। আৰু হয়, যদি এতিয়ালৈকে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে বেল আইকন টিপি নিশ্চয় ছাবস্ক্ৰাইব কৰক, যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ' আপোনাৰ ওচৰলৈ আটাইতকৈ আগতে গৈ পায়। মই আপোনালোকক লগ পাম পৰৱৰ্তী ভিডিঅ'ত কিছুমান আৰু নতুন তথ্যৰ সৈতে। তেতিয়ালৈকে নিজৰ আৰু আপোনজনৰ বহুত যত্ন ল'ব। সুখী হৈ থাকক, ইতিবাচক হৈ থাকক। মা দুৰ্গাই আপোনালোকৰ সকলোৰে কল্যাণ কৰক। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম।